সন্মিলনখনি আমি এই বৰ্ষটি দুদিনীয়া কাৰ্যসূচীৰে এই বৰুৱানগৰ ৰাজহুৱা খেলপথাৰত অহা 24 আৰু 25 বহাগ আৰু 8-9 মে তাৰিখে আমি উদযাপন কৰিবলৈ লৈছোঁ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে। এই দুদিনীয়া কাৰ্যসূচীৰ তাৰ আগমুহূৰ্তত আমি লাইখুটা স্থাপন কৰিছোঁ। আজি এই ইয়াত লাইখুটা স্থাপনৰ মুহূৰ্ত এতিয়া মুঠতে চলি আছে আপোনালোকে। সেই গতিকে আমি দুদিনীয়া কাৰ্যসূচীতে সদৌতি আমি অসমবাসী ৰাইজকে এই বৰুৱানগৰ ৰঙালী বিহু সন্মিলনখনি যাতে সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ায় তাৰ বাবে মই সম্পাদক হিচাপে বিনম্ৰ অনুৰোধ জনাইছোঁ। প্ৰস্তুতি তুংগত ইতিমধ্যে দেখিবলৈ পাইছে। আজি আমি লাইখুটা স্থাপন কৰিবলৈ লৈছোঁ আৰু আমি এবাৰ দুদিনীয়া কাৰ্যসূচীৰে লৈছোঁ। আমাৰ বহাগৰ 24 আৰু 25 আৰু মে 8 আৰু 9 দুদিনীয়া কাৰ্যসূচী বৃহস্পতিবাৰ আৰু শুক্ৰবাৰ। এইখন বিহু বহুত প্ৰত্যাখ্যাত হ'ব, ৰাইজে বহুত আশা কৰে, কাৰণ কেন্দ্ৰীয় বুলি কয় যদি আঞ্চলিক বুলি কওঁ, কিন্তু আমি বৰহাটৰ ফালৰ মানুহে কয় যে বৰুৱানগৰ কেন্দ্ৰীয় বিহু সন্মিলন। গতিকে আশা এটা থাকে, তাৰ পৰা ইয়ালৈ ৰাইজ আহে। গতিকে বিহু প্ৰেমী ৰাইজ আহে, অনুষ্ঠান প্ৰেমী ৰাইজ আহে, সংস্কৃতি প্ৰেমী ৰাইজ আহে। গতিকে এইবাৰ হৈছে আপোনালোকৰ চাগে ভাল আৰ্টিষ্ট আমি দ্বিতীয় দিনা কাৰ্যসূচী আমাৰ সাংস্কৃতিক মূল আকৰ্ষণ আমাৰ নীলাভ নিতাক আমি জনপ্ৰিয় কণ্ঠশিল্পী তেখেতৰ আমি আমন্ত্ৰণ কৰিছোঁ। নীলাভ নিতাৰ উপৰি আৰু আমাৰ তাৰ আগমুহূৰ্তত মুকলি সভা আছে। মুকলি সভাত অসমৰ ৰাজনীতি অৰাজনৈতিক সংগঠনৰ সমূহ বিষয়ববীয়া উপস্থিত থাকিব। আৰু আমাৰ এই বিহুখন একচুৱেলি আমাৰ অতি পুৰণি বিহু। এই সোণাৰী অঞ্চলত চৰাইদেউ জিলাৰ ভিতৰত এখন অন্যতম এখন পুৰণি বিহু বুলি আমি মানে একচুৱেলি ক'ব পাৰি। বৰুৱানগৰ ৰাইজৰ সংস্কৃতিবান বুলি সকলোৱে জানে, সংস্কৃতি পূজাৰী বুলি কয়। গতিকে আমি এতিয়া বৰুৱানগৰত এটা আশা কৰে যে অন্য ঠাইত নহ'লেও বৰুৱানগৰত এটা ভাল এটা অনুষ্ঠান হ'ব, বিহু এটাই হ'ব। যিকোনো অনুষ্ঠান খেলেই হওক, বিহু অন্যান্য অনুষ্ঠান গোটেই বৰুৱাটো বৰ ধুনীয়া হয়। গতিকে আপোনালোকৰ সহযোগিতা দেখি ভাল লাগে। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে সহযোগিতা আগবঢ়ায়। গতিকে আপোনালোকৰ যিবিলাক কৰ্মকৰ্তা আছে সদস্য, সকলোৱে যিদৰে পৰিশ্ৰম কৰে এইবিলাক কামত লাগি যায়, তাক প্ৰশংসাযোগ্য। সকলো ঠাইতে শুনি পোৱা যায় যে বৰুৱানগৰৰ যিবোৰ এনেকুৱা অনুষ্ঠানৰ কাৰণে যিসকলে কাম কৰে তেওঁলোকৰ পৰা শিকিবলগীয়া বহুত আছে। আপোনালোকে অনুষ্ঠান এটা কৰিবৰ কাৰণে যিদৰে লাগে, যিসকলে সহায় সহযোগিতা পায়, গতিকে এইটো বিৰল। গতিকে আকৌ এবাৰ আপোনালোকৰ এটা বিহু হ'ব বুলি আশা কৰিছোঁ। আপুনি সাধাৰণ সম্পাদক, মানে মুখ্য সম্পাদক এইবাৰ। গতিকে সভাপতি মহোদয় আছে নেকি? সভাপতি মহোদয় আছে। গতিকে আপোনালৈ শুভেচ্ছা থাকিল দেই। ধন্যবাদ। এতিয়া বৰুৱানগৰ চলিক 60তম আপুনি সভাপতি মহোদয়, গতিকে আপোনালৈ বিহু শুভেচ্ছা থাকিল। এতিয়া বিহুখন খুব ধুনীয়া হ'ব বুলি আশা কৰিছোঁ। সম্পাদক মহোদয়ে যে প্ৰচেষ্টা সৰ্বতো প্ৰকাৰে চলিছে, সহায় সহযোগিতা আছে, খুব ভাল সফলতা কামনা কৰিছোঁ। হয়, আমাৰ ইতিমধ্যে প্ৰস্তুতি সংগঠে আমাৰ বৰুৱানগৰ ৰঙালী অনুষ্ঠানটি আহি আমাৰ বৰ্তমান এক অৱস্থাত হৈছেহি। সকলোৱে আপোনালোকে দেখিছেই, ইয়াত সকলো ওলাই আহিছে দলে বলে। মইনাহঁতো ভুলে সকলোখিনি ওলাই আহিছে। আৰু আমাৰ ইয়াত উপস্থিত আছে সাহিত্য সভাৰ সভাপতি মহোদয় আছে, আৰু আমি বৰুৱান চেতিয়া আছে, আমাৰ জ্যেষ্ঠ সন্মানীয় উপদেষ্টা তথা বুৰঞ্জীবিদ তুলসী নেওগ ছাৰ উপস্থিত। এই অঞ্চলৰ প্ৰধান 3খন গাঁৱৰ প্ৰধান উপস্থিত আছে, আৰু সমূহ স্থায়ী কমিটি সভাপতি পাদক আৰু সমূহ সন্মিলনখনিৰ লগত জড়িত সকলোখিনিয়ে ইয়াত বিষয়ববীয়া উপস্থিত আছেহি। আৰু ভাবিছোঁ আমি অনাগত দিনবিলাকতকৈ আমি খুব সুন্দৰে এইবছৰ আমি বিহু সন্মিলনখনি উদযাপন কৰিব পাৰিম। আৰু আমি আমাৰ যি এনাজৰীডাল আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আমি সক্ৰিয় পদক্ষেপ আমি গ্ৰহণ কৰিব পাৰিম। ইয়াকে মোৰ ফালৰ পৰা মই আশাবাদী। লাইখুটা স্থাপন কৰিবলৈ লৈছোঁ। ধন্যবাদ। হ'ব, এয়াহে বাকী চলি আছে। ৰাউণ্ডটো দেখাব। আৰু এই সেৱা কৰাৰ কাৰণনো কোনখিনি দিলে
প্ৰত্যেক বছৰে মেলাখন পাতি থকা হয়। এই বছৰো অন্য বছৰৰ দৰেই আমাৰ ৰাইজ ওলাই আহিছে। গতিকে এই বিহু মেলাখন আগন্তুক দিনত যোৱা কেইবছৰ বিগত বছৰকেইটাৰ দৰেই এই বছৰো পালন কৰিবলৈ লোৱা হৈছে। এইখিনি পালন কৰিবলৈ যাতে অনেকখিনি বাধা বিঘিনি ভগৱন্তই নিৰাপদে ৰক্ষা কৰিব লাগে। আমি এই মেলাখনি লাই খুঁটা স্থাপন কৰিবলৈ লৈছোঁ যাতে আমাৰ সকলো সাক্ষাতত প্ৰভু ভগৱন্তই সেইকেইটা দিন যাতে বতৰ সুকলমে পাৰ হয় তাৰ কামনা কৰি এতিয়া প্ৰকৃত যিটো কাৰ্যসূচী তালৈ আমি আগবাঢ়িছো। এতিয়া লাই খুঁটা আগতে নাৰিকল মূৰৰ পৰা দেখুৱাইছো। মহিলাসকলে ঢোল বজাইছে আৰম্ভ কৰিছে লাই খুঁটা ফুটাচি অনুষ্ঠান। এয়া লাই খুঁটা কাৰ্যসূচী আৰম্ভ হৈছে। এয়া লাই খুঁটা উঠিছে ইফালে বড়ো নগৰ নিগম আঞ্চলিক বিহু সদনৰ স্থাপন কৰা হ'লে বিভিন্ন গণ্যমান্য ইয়াত আয়োজিত হৈছে। কাৰ্যসূচী সম্পন্ন হ'ল। ফুটাৰ লগে লগে ষাঠিতম মহানগৰ আঞ্চলিক বিহু অঞ্চল দিনে নিশাই সকলো কৰ্মকৰ্তা সদস্যসকল বৰুৱানগৰবাসী ৰাইজ আগবঢ়াইছে। এয়া লাইন স্থাপন কৰা হ'ল। আপুনি ভাল লাগিল। ৰঙালী বিহু ঢোলে দগৰে পেপাৰ যি সুদিবুৰীয়া মাত বসন্তৰ এয়া আগমনী নহয় বসন্ত চলি আছে আৰু সমূহ ৰাইজলৈকে আজি এই শুভক্ষণত শ্ৰদ্ধা নিদিছো। আপোনালোকৰ ইউটিউবলৈ যিমানবিলাক আছে সকলোলৈকে মই এই শুভকৃতি জনাইছো। এয়া আমাৰ বহাগ ডাঙৰ ফুলা বহাগ, এয়া আমাৰ বহাগ মৰম লোৱা বহাগ, এয়া আমাৰ বহাগ সকলোৰে মিলি জুলি পেলাই আগবাঢ়ি যোৱা বহাগ। গতিকে ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে তাকে এই অসম আমাৰ আউৰণি বিহু এই সন্মিলনখন আমাৰ বৰুৱানগৰতে আমি অনুষ্ঠিত আহিছো। একদম বৰুৱা ছোৱালী মৌজা সমগ্ৰ সাপে খাতি নাই এইটো হৈ যায় কথাটো, কিন্তু সময় এটা এলেকাৰ বৃহৎ এটা এলেকাৰ অতি আউৰণি বিহু সন্মিলন। গতিকে আমি আশা ৰাখিম আজি এই শুভক্ষণত ভগৱন্তৰ চকুত প্ৰাৰ্থনা জনাইছো যাতে কোনো অপায় মংগল নোহোৱাকৈ জনগণক যাতে এটা সুৰক্ষা দিব পৰাকে বতৰটো ঠিক ঠাক কৰি দিয়ে, ৰাইজে যাতে আগবাঢ়ি আহিব পৰাকৈ মংগল কৰে, এইখিনি কথা কৈছো। আপোনাক সকলোলৈকে আন্তৰিক শ্ৰদ্ধা নিবেদিছো, ওলগ জনাইছো। আৰু এই বিহুৱে আনক আকৌ কৈছো, এই বিহুৱে আনক আমাক সমন্বয়, এই বিহুৱে আনক আমাক ঐক্য, এই বিহুৱে আনক আমাক
একতা এটা দোল বান্ধৱীক ধন্যবাদ জনাইছো, শ্ৰদ্ধা জনাইছো। ধন্যবাদ ধন্যবাদ। শুভেচ্ছা জনালো। মই আপোনাক সুধিব বিচাৰিছো, নমস্কাৰ, আপুনি নমস্কাৰ। অন্য কিবা বুঢ়ানগৰ আঞ্চলিক উন্নয়ন গোটৰ বছৰত মই সভাপতি আছিলোঁ। হয়। আৰু বিশেষকৈ বুঢ়ানগৰ অঞ্চলেই নহয়, এই চৰাইদেউ জিলাৰ ভিতৰতে এখন পুৰণি বিহুখন হয়। বিভিন্ন জনগোষ্ঠী অসমীয়া মহান জাতি হৈছে, মহান জাতীয় হৈছে উৎসৱেই হৈছে বিহু। এই বিহু হৈছে সমন্বয়। যেতিয়ালৈকে কৃষি থাকিব বিহু থাকিব, আৰু বিহু যেতিয়ালৈকে থাকিব তেতিয়া অসমীয়া জাতি থাকিব। আমি অসমীয়া জাতি কৃষ্টি সংস্কৃতি সকলোবিলাক অটুট ৰাখি বিহুটো খুব সুন্দৰকৈ আদৰে পালন কৰিব লাগিব। বিশেষকৈ বুঢ়ানগৰ আঞ্চলিক বিহু সন্মিলন এই বছৰ দুদিনীয়া কাৰ্যসূচী লৈছে। সেই কাৰ্যসূচী বহু মহান ব্যক্তিসকলক মাতিছে। সেই ব্যক্তিসকলৰ যোগেদি আমাৰ নতুন প্ৰজন্মক আমাৰ বিহু আৰু জাতিটোক কেনেকৈ উত্তৰণ ঘটে, আমাৰ কেনেকৈ বিশ্ব দৰবাৰত চিনাকি দিব পাৰে, সেই বিহুৱে আমি তাৰ এই পাঠ কৰিছোঁ আৰু নতুন প্ৰজন্মক ইয়াত আনিবৰ কাৰণে আমি চেষ্টা কৰোঁ। আৰু বিহু সঁচা অৰ্থত আগৰ পুৰণি ৰীতি নিয়ম নীতি, যেনেকৈ হুঁচৰিয়ে ঘৰে ঘৰে গাইছিলে গৃহস্থক আশীৰ্বাদ দিবৰ কাৰণে গাইছিলে, সেই মানসিকতা আহিবৰ কাৰণে নতুন প্ৰজন্ম জানিবৰ কাৰণে আমাৰ এই বিহু বিহুবিলাক পতা হয়। আৰু সেই বিহু গৱেষকসকলক নিমন্ত্ৰণ কৰা হয়। সেই তেখেতসকলৰ যোগেদি এই বিহুৰ বাৰ্তা দিয়া হয়। আৰু বিশেষকৈ আপোনালোকে শুনি ভাল পাব, আমাৰ বিহু সুৰক্ষা সমিতি হৈ আমাৰ এতিয়া পাঠ্যক্ৰম অন্তৰ্ভুক্ত হৈছে। প্ৰায় 10কৈ অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। নতুন প্ৰজন্মই বিহুৰ বিষয়ে জানিব। আৰু ইউনিভাৰ্চিটিতো তাৰ আলোচনা হৈ গৈছে, পাঠ্যপুথি অতি সোনকালে হ'ব বুলি মই আশা কৰিছোঁ। সকলো ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। সকলো সুখে থাকক, শান্তিয়ে থাকক, আৰু সকলোৰ সুস্বাস্থ্য কৰিছোঁ আৰু দীৰ্ঘায়ু কামনা কৰি মই ধন্যবাদ কামনা কৰিছোঁ। এতিয়া ছাৰ আমি এইফালে আহিম। এতিয়া শ্ৰীযুত আপুনি কওক, শ্ৰীযুত আমাৰ হাজিৰাম আমাৰ ৰঙালী বিহু সন্মিলনখন আৰম্ভ হৈছিল। আৰু এই যিহেতু এজন ব্যক্তি আমি আৰম্ভ কৰিছিলোঁ এইটো 1962 চনতে, এইটো সুন্দৰপুৰ চাহ শ্ৰমিক কলেজ। আমি একে লেঠাৰিয়ে আজি 2025 বৰ্ষলৈকে আমি একেধাৰে আমি পালন কৰি আহিছোঁ। আৰু ইয়াৰ সাক্ষৰ আমি 2019 চনত যিখন আমাৰ খণ্ড কপৌফুল, তাতে সবিস্তাৰে গোটেই কথাবিলাক লিখা হৈছে। আৰু প্ৰত্যেক বছৰে 2003 চনৰ পৰা আমাৰ এখন স্মৃতি গ্ৰন্থ প্ৰকাশ পাইছে, বসন্ত কপৌফুল। গোটেইবিলাক তথ্য সকলোবিলাক এই দলিলখনে আমাক সাক্ষ্য দিব। আৰু আমাৰ এই বিশেষকৈ আমাৰ চৰাইদেউ জিলাৰ ভিতৰতে আমাৰ এই বুঢ়ানগৰ আঞ্চলিক ৰঙালী বিহুখন এটা বিশেষ গুৰুত্ব আছে। আৰু সকলোৱে গুৰুত্ব সহকাৰে অসমৰ বিভিন্ন প্ৰান্তৰ যিবিলাক সেইবিলাক আহি ইয়াত লক্ষণীয়। গতিকে আজি গুৱাহাটী বা অন্যান্য ঠাইতো ডাঙৰ প্ৰতিযোগিতাবিলাকত যিসকলে পুৰস্কাৰ বুলিবলৈ সক্ষম হৈছে, তেনেদৰে আগশাৰীবিলাক বিহু দল আমাৰ আহিছে। প্ৰত্যেকবাৰতে আমাক উৎসাহ কৰিছেহি। আৰু প্ৰত্যেকবাৰ ৰাতি যিটো সাংস্কৃতিক অনুষ্ঠান, জুবিন গাৰ্গকে প্ৰমুখ কৰি অসমৰ এনেকুৱা এগৰাকী শিল্পী নাই যিবিলাক আমাৰ বুঢ়ানগৰলৈ অহা নাই। গতিকে আমাৰ স্থানীয়ভাৱে আমাৰ কৃষ্ণমণি চুতীয়াকে প্ৰমুখ কৰি সকলোবিলাকে ইয়ালৈ আহিছে, সকলোৱে সহযোগ কৰিছে। তেওঁলোকে ৰাইজৰ গীতৰ শৰাই আগবঢ়াই ৰাইজক আপ্যায়ন কৰি আহিছে। আৰু গোটেই অঞ্চলৰ ৰাইজে অতি হেঁপাহেৰে এই আমাৰ বুঢ়ানগৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনখন উপভোগ কৰিবলৈ গোটেই বছৰ ধৰি অপেক্ষা কৰি থকাটো এটা লক্ষণীয় বিষয়। এইখিনি হৈছে আমাৰ বুঢ়ানগৰ আঞ্চলিক ৰঙালী বিহুৰ সন্মিলনৰ তাৎপৰ্য। ধন্যবাদ ছাৰ, বিহুৰ শুভেচ্ছা থাকিল। আপুনি 100 বৰ্ষ পাৰ হৈ তাকে কামনা কৰিছোঁ। বৰ্তমান 88 বছৰ বয়সত এতিয়া মই গৈছে। গতিকে মই সাংবাদিক গগৈদেৱকো মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তুলসী দেউগে আজি এইটো বয়সতো আজি ৰাইজক এই শিক্ষা ক'বলৈ পাই মই অতি নিজে ধন্য মানিছোঁ। নমস্কাৰ। ধন্যবাদ। গতিকে আমাৰ মুকুট বৰগোহাঁই ছাৰ, আপোনাক পিছফালৰ পৰাই সুধিছোঁ দেই, আপুনি দুটামান বাক্যত বিহুৰ সন্দৰ্ভত বুঢ়ানগৰ আঞ্চলিক 60তম এইবাৰ 60 সংখ্যক আমাৰ ৰঙালী বিহু সন্মিলন। এই বিহুখন আমি প্ৰথমতে বহাগী বিদায় হিচাপে পালন কৰা হৈছিলে। শেষত আঞ্চলিক ভিত্তিত বিভিন্ন ঠাইত হৈছিলে, যদিও আমি আঞ্চলিকভাৱে সকলোৱে মিলা মিছাৰ মাজেদি এই মূল কেন্দ্ৰবিন্দুলৈ অনুষ্ঠিত কৰিবলৈ ল'লোঁ। কাৰণ আমাৰ সমন্বয়, এই অঞ্চলটোৰ সমন্বয় আৰু সম্প্ৰীতিৰ প্ৰতীক বুলি ক'ব লাগিব। এই বিহু সন্মিলনখনতে বিভিন্ন জাতি জনগোষ্ঠীৰ সকলোৱে ইয়াত অংশগ্ৰহণ কৰে আৰু তেওঁলোকৰ কলাও প্ৰদৰ্শন কৰে। এইখন বিহুতলিতেই আমাৰ বিহু সম্ৰাট খগেন মহন্তই অংশগ্ৰহণ কৰি আছে।
অসম সাহিত্য সভাৰ সভাপতি ৰংবং তেওঁলোকে ধৰি বিভিন্ন বিশিষ্ট ব্যক্তিসকল বিভিন্ন আমাৰ যিবিলাক আমাৰ মানে আপুনি অসম সাহিত্য সভাৰ প্ৰতিনিধি ইয়াৰ প্ৰতিনিধি নিয়োগচাৰো হয় আপোনালোকে দুইগৰাকী হয় গতিকে জিলাৰ বৰ্তমান জিলাৰ দায়িত্বত আছে মোৰ আপুনি সক্ৰিয় সভাপতি গতিকে চৰাইদেউ জিলা অসম সাহিত্য সভাৰ সভাপতি আৰু বিশেষকৈ আমাৰ ইয়াত যিবিলাক জাতীয় সংগঠন আছে সেই নেতাসকলো ইয়াত উপস্থিত থাকে আৰু মূল্যৱান ভাষণৰ লগতে এটা বৰ্ণিল পৰিৱেশ সৃষ্টি হয় আৰু সকলোৱে বাট চাই থাকে এই বিহু মেলাখনলৈ বিহু সন্মিলনে সঁচাকৈ এটা ইতিহাস টানি আছে চৰাইদেউ জিলাৰ আগতে যেতিয়া বিহু মেলা হৈছিলে ৰেলৰ এই ষ্টেচনত নামি আমগুৰি এইফালে তিনিচুকীয়াৰ পৰা আহি বিহু দলে অংশগ্ৰহণ কৰে এটা বৰ্ণিল পৰিৱেশ সৰুৰ পৰা এই বিহু মেলাখন হাতত পাই আহিছো আৰু এটা গৌৰৱ বোধ কৰো সেইকাৰণে এইখনক লৈ আৰু ইয়াৰ স্বাক্ষৰ হিচাপে ইতিমধ্যে দৌৰাই ক'লেই আমি এখন বসন্ত কপৌফুল নামকৰণত এখন আমি স্মৰণিকা প্ৰকাশ কৰি আছো প্ৰথম সম্পাদনাৰ দায়িত্ব এই অভাজনৰ হাততে পৰিছিল আপোনালোকৰ বৰহাটৰে আমাৰ বীৰেন বৰা ছাৰে সেইখন উন্মোচন কৰিছিলে কছাৰী পথাৰত এখন উন্মোচন হৈছিলে তাৰ পৰা ধাৰাবাহিকভাৱে ইয়াৰ ঐতিহ্য ৰাখি আমাৰ এই অঞ্চলৰ সকলো সম্প্ৰীতিৰ বান্ধোনৰ প্ৰতীক বসন্ত কপৌফুল এতিয়াও জিলিকি আছে গতিকে এইটোকে লৈ আমি গৌৰৱবোধ কৰোঁ আৰু আমাৰ কাষতে তুলসী দৰাটো আছে জ্যেষ্ঠসকলেও আমাক সদায় পাছফালৰ পৰা আশীৰ্বাদ দি আছে আৰু নৱপ্ৰজন্মই যিটো উৎসাহেৰে ইয়াত অনুষ্ঠানটোত অংশগ্ৰহণ কৰে সেইটো বিশেষ গুৰুত্বপূৰ্ণ দিশ সেয়েহে আমি আশাবাদী সকলোৱে আৰু ইয়াত স্থানীয়ভাৱে এঘৰ মানুহ নাই যাৰ নেকি অনুকম্পা যাৰ বৰঙণি ইয়াত নাই গতিকে সত্য যাৰ যি সামৰ্থ্য আছে সকলোখিনি উদান্ত কণ্ঠেৰে আৰু স্বইচ্ছাৰে ইয়াত অংশগ্ৰহণ কৰেহি আৰু প্ৰদানো কৰেহি গতিকে আপোনালোকৰ জৰিয়তে এই কথাখিনি ক'বলৈ পাই আমি গৌৰৱবোধ কৰিছোঁ আপোনালোকো ধন্যবাদ জনাইছোঁ গতিকে আশা কৰক বা আমি আশা ৰাখিছোঁ সুদূৰ ভৱিষ্যতে আমি সফল হ'ব পাৰিম তাৰিখটো পুনৰবাৰ কৈ দিয়ক বিহু সন্মিলন 8-9 মে ইংৰাজী 8-9 মেত অনুষ্ঠিত হ'ব গতিকে এই গৌৰৱোজ্জ্বল অনুষ্ঠানটো আপোনালোকেও যথাসময়ত পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ ধন্যবাদ গতিকে মই ইমান এটা সামৰিব বিচাৰিছোঁ পুনৰ কৈছোঁ যে বৰুৱানগৰ আঞ্চলিক 60তম ৰঙালী বিহু সন্মিলন অনুষ্ঠিত হ'ব 8-9 মে আগন্তুক 8-9 মে তাৰিখে পুনৰবাৰ এলাইটো বিচাৰিছোঁ যে বৰুৱানগৰ যিটো ৱেলফেয়াৰ চেণ্টাৰ খেলপথাৰ তাতে অহা 8 আৰু 9 মে তাৰিখে 60তম বৰুৱানগৰ আঞ্চলিক ৰঙালী বিহু সন্মিলন অনুষ্ঠিত হ'ব এনে বৰ্ণিল কাৰ্যসূচী আছে 8 আৰু 9 মে তাৰিখে নামী দামী আমাৰ যি শিল্পীসকল ইয়াত উপস্থিত হ'ব আমন্ত্ৰিত শিল্পীসকলৰ তেওঁলোকে অনুষ্ঠান পৰিৱেশন কৰিব 9 মে তাৰিখে লগতে হুঁচৰি ইয়াত প্ৰাইজ মানি প্ৰতিযোগিতা গতিকে হুঁচৰি জেং বিহু হওক হুঁচৰি হওক সকলোকে অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ লাইভটো ইমানতে সামৰিলোঁ নমস্কাৰ